নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নৰ ষ্টুডিঅ' মই মুকিবুল হুছেইন অবৈধ প্ৰক্ৰিয়াৰে শিশু তুলিবলৈ নিয়া গুৱাহাটীৰ এহাল দম্পতি গ্ৰেপ্তাৰ নিউজ নৰ এক বিশেষ প্ৰতিবেদন অবৈধ প্ৰক্ৰিয়াৰে শিশু তুলিবলৈ নিয়া গুৱাহাটীৰ এহাল দম্পতিক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ শিশুটিৰ মাতৃ আইতাক আৰু আশাকৰ্মীকো আটক ঢকুৱাখানা আৰক্ষীৰ সন্ধান মানে সিহঁত গ'ল শনিবাৰ দিনাখনি চেকআপত যাওঁ বুলি কৈছিলে মানে কি আশাজনীয়ে মোক কোৱা মতে তাৰপিছত সিহঁতি গ'ল মোক আশাজনীয়ে ক'লে ফাৰ্ষ্টত ডিব্ৰুগড়লৈ গ'লোঁ বুলি ডিব্ৰুগড়ত এনেকুৱা হ'ল বুলি ডেলিভাৰী হ'ল বুলি ক'লে তাৰপিছত ক'লে কি বুলি যে বাচ্চাটো মৰি থাকিলে বুলি প্ৰথমতে অৱস্থাত মোক তেনেকৈ মিছা কথা ক'লে আৰু মিছা কথা কোৱাৰ পিছত মানে কি ধৰি লওক মই গম পালোঁ যে মিছা কথা এইটো এনেকুৱা আহে তাৰপিছত মই ঢকুৱাখানা আৰক্ষীক এজাহাৰ কৰি দিলোঁ এজাহাৰ দিয়াৰ পিছত ঢকুৱাখানা আৰক্ষীজনীৰ পৰা 24 ঘণ্টাৰ ভিতৰত মানে ধৰি লওক তেওঁলোকক কৰায়ত্ব কৰিলে আৰু বাচ্চা ক'ত আছিলে কি কথা সকলোবিলাক আৰক্ষীয়ে তদন্ত কৰি উলিয়ালে এই মানুহগৰাকী আপোনাৰ ঘৰৰ পৰা কেতিয়া গৈছিলে মানুহগৰাকী মোৰ ঘৰৰ পৰা 6 মাহৰ আগত গৈছিলে ঘৰলৈ তাই যেতিয়া ঘৰত গৈছিলে তেতিয়া প্ৰেগনেঞ্চি হৈছিলে 3 মাহৰ তাৰপাছত মই ফোন চোন কৰি থাকোঁ তাৰপৰা তাইও মোলৈ ফোন চোন কৰি থাকে আৰু তাৰপাছত মানে কি একেবাৰে আমাৰ কথা বতৰা বন্ধ হৈ গ'ল কথা বতৰা বন্ধ হোৱা আজি 3 মাহমান হৈছে তাৰপিছত মই সিহঁতক তেতিয়া কথা বতৰা যেতিয়া বন্ধ হ'ল মই সিহঁতক কৈছোঁ ঘৰত গৈ যাওঁ মই সিহঁতি মোক বেয়া ব্যৱহাৰ কৰে ঘৰত গ'লে সিহঁতৰ ঘৰত গ'লে আৰু মই তথাপিও মই সিহঁতক কওঁ যে মোক সন্তান লাগিব কাৰণ মোক ল'ৰা হওক ছোৱালী হওক সেইটো মই কোনো কোৱা নাই মই সিহঁতক মই কৈছোঁ যে মোক সন্তান লাগিব মুঠতে কাৰণ যিয়ে হওক নহওক মোক লাগিব মই কেনেকৈ তুলি ডাঙৰ দীঘল কৰোঁ কেনেকৈ ৰাখিম মই সিহঁতক বাৰম্বাৰ সেই কথা কৈ আছিলোঁ মই কোৱাৰ পাছতো সিহঁতি কিবা সন্তানটো বেছি দিছে বেলেগক আপুনি কাক দিলে বুলি গম পায় গুৱাহাটী ব্যৱসায় এজনক দিছিলে বহুত পইচা পাতি লৈ পিনি তাৰপৰা পুলিচে এতিয়া বৰ্তমান তেওঁলোককো আনি আছে ঢকুৱাখানালৈ এই আপোনাৰ ঘৰৰ পৰা যে তেওঁ গুচি গৈছিলে 6 মাহৰ আগত হয় তাৰ আগত আপোনালোক কিবা কাজিয়া পেচাল হৈছিলে নেকি কাজিয়া পেচাল মানে এনে সৰু সুৰা কাজিয়া পেচাল হৈছিলে তাৰপিছত আৰু তাই কাম বন কৰিব নোৱাৰা হৈছিলে তেতিয়া সেইটো কাৰণে ঘৰলৈ গৈছিলে ঘৰত গৈ আছিলেগৈ তাৰপিছতে এয়া কাহিনী এতিয়া এনেকুৱা কৈছে সিহঁতি আশাগৰাকী মই নামটো নাজানো কিন্তু মকাচুক গাঁওখনৰ আশাগৰা হয় তেওঁ সিহঁতৰ ৰিলেশ্যনৰ বৌৱেক হয় ককায়েক কিবা বৰ্তাকৰ বৌৱেক হয় এতিয়া আপুনি কেনেকুৱা ধৰণৰ ন্যায় বিচাৰে ন্যায় মই উচিত ন্যায় বিচাৰোঁ কাৰণ ছোৱালীজনী মই যেনেকৈ হওক তেনেকৈ হওক মই ৰাখিব পাৰিম বা মোক লাগিব ছোৱালীজনী আৰু আইনে উচিত শাস্তি দিব তেওঁলোকক কাৰণ তেনেকুৱা এটা কাম কৰিব নালাগিছিলে আপুনি কেনেকৈ গম পালে যে এইটো মানে বাচ্চাটো বিক্ৰী কৰিছে মোৰ সন্দেহ হ'ল কাৰণ মোৰ বিশ্বাস আছিলে যে কেতিয়াও এনেকুৱা হ'ব নোৱাৰে বুলি আৰু মোৰ ইমান আশা আছিলে মানে মই ল'ৰা হওক ছোৱালী হওক মই তুলি ডাঙৰ দীঘল কৰা মোৰ সপোন আছিলে বা আশা আছিলে কাৰণ সেইটোৰ পৰা মোৰ বিশ্বাস আছিলে মই সেইটো কাৰণে ঢকুৱাখানাক আৰক্ষীক এজাহাৰ দিছিলোঁ এই তেখেতলোক যেতিয়া মেডিকেললৈ গৈছিলে মানুহগৰাকী আপোনালোক জনাইছিলে নেকি না মোক কোনো আজি মেডিকেললৈ আনিছে নাই মোক একো খা খবৰ নিদিয়ে তেওঁলোকে চব তলে তলে কয় আশাজনী আৰু তেওঁৰ মাক আৰু সম্পূৰ্ণ আশাজনীৰ মাকে আৰু তাই সিহঁতি মানে কি চেকআপত যায় বা ডক্টৰৰ লগত কথা পাতি পিনি টকা পইচা লৈ আছে বহুত দিনৰ আগৰ পৰা টকা পইচা লৈ আছে বুলি কৈছে মোৰ ইয়াৰ পৰা যোৱা বছৰৰ পৰাই টকা পইচা লৈ পিনি তেওঁলোকে সন্তানটো বিক্ৰী কৰিম বুলি মানে টকা পইচা লৈছিলে আপুনি বাধা দিয়া নাছিলে তেতিয়া মই সম্পূৰ্ণভাৱে গম নাপাওঁ কাৰণ মই সিহঁতৰ ঘৰত যেতিয়া যাওঁ সিহঁতি মোক মানে কি বেয়া ব্যৱহাৰ কৰে ভাল ব্যৱহাৰ নকৰে মানে সিহঁতৰ মতে আপোনালৈ দিবলৈ মন নাই মানে দিবলৈ মন নাছিলে তাইক দিব মন নাই সেইটো হয় সঁচা কথা কিন্তু মোক সন্তানটো দিব লাগিছিলে সিহঁতি কাৰণ তেতিয়াও মই এইটো একো নকৰিলোঁ সিহঁতক উল্লেখযোগ্য যে লখিমপুৰৰ দাস মাল্টি স্পেচিয়েলিটি হস্পিটেলত 26 জুলাইত জন্মগ্ৰহণ কৰা এটি শিশু জন্মৰ 3 দিনৰ পিছতেই স্বামীৰ অজ্ঞাতে মাতৃগৰাকীয়ে গুৱাহাটীৰ এহাল দম্পতীক গতাই দিয়া ঘটনা পোহৰলৈ অহাত অবৈধভাৱে শিশুটিক তুলিবলৈ লৈ যোৱা গুৱাহাটীৰ দম্পতীহালক ফটাশিল আমবাৰী আৰক্ষীয়ে আটক কৰে ইফালে ঢকুৱাখানা আৰক্ষীৰ এটা দল গৈ গুৱাহাটীৰ পৰা প্ৰবাল দাস আৰু মৌচুমী মল্লিক দাস নামৰ শিশুটিক অবৈধভাৱে তুলি ল'বলৈ লৈ যোৱা দম্পতীহালক গ্ৰেপ্তাৰ কৰে বাতৰি প্ৰচাৰ কৰিছে মই কোনো ধৰণৰ তেনেকুৱা সন্তান মোৰ পৰা বেচা কিনা হোৱা নাই আৰু তেওঁলোকে মোৰ পৰা ভালকৈ মোৰ লগত পাতি মেলি মোৰ পৰা সন্তানটো এডপ্ট কৰি লৈছে আৰু মোৰ স্বামীয়ে মোক অত্যাচাৰ কৰিছিলে মোৰ লগত কোনো ধৰণৰ তেনেকুৱা সম্পৰ্ক ৰিলেশ্যন নাছিলে মোক মেণ্টেলি টৰ্চাৰ কৰাৰ কাৰণে মই ঘৰলৈ পৃথকে গুচি গৈছিলোঁ আৰু মই ভালকৈ মানুহৰ লগত পাতি মেলি সন্তানটো দিয়া হৈছে আৰু মোৰ লগত তেখেতলোকে যেতিয়াৰ পৰা মই তেওঁলোকক লগ পাইছোঁ মানে তেতিয়াৰ পৰা মোৰ ট্ৰিটমেণ্ট কৰিছে আৰু ট্ৰিটমেণ্টৰ খৰচা কৰি পেলাই এইটো কি বুলি কয় মোৰ সন্তানটো তেওঁলোকক মই নিজ ইচ্ছাৰে মই চমজাই দিছোঁ
আৰু কোনো ধৰণৰ মই বিক্ৰী কৰা নাই। তেখেতে মোৰ ওপৰত এনেই এটা বদনাম যাচি দিছে যে মোৰ সন্তানটো বিক্ৰী কৰিলোঁ বুলি। আৰু যদি তেখেতৰ সন্তানটো লাগিছিলে তেখেতে কিয় নাহিলে, বিচাৰিতো নগ'লে। আৰু যেতিয়া গম পালে তেওঁ যে সন্তানটো মই এনেকৈ হেৰি কৰিলোঁ বুলি, তেতিয়া মোৰ ওপৰত ইমানখিনি গৈ মিডিয়াত এনেকৈ দি পেলাই সেইটো এটা মোক বদনাম জাপি দিয়া হৈছে। কিন্তু মই কোনো ধৰণৰ তেনেকুৱা মই হেৰি কৰা নাই, বিক্ৰী কৰা নাই। আজি ইনভেষ্টিগেশ্যন চলাই চাহেতে পাইছে সন্তানটো, আৰু সন্তানটো তেওঁ লৈ লওক, ক'বলগীয়া নাই। যিখিনি টকা পইচা তেওঁ ভৰণ পোষণ দিছিলে মোক, তেওঁলোকে সেইখিনি চমজাই দায়িত্ব লৈ দি দিয়ক, মোক ক'বলগীয়া নাই। আপুনি পৰিয়ালৰ পৰা কিমান দিন বিচ্ছিন্ন হৈছে স্বামীৰ পৰা? স্বামীৰ পৰা মই ফেব্ৰুৱাৰী মাহৰ পৰা আমাৰ কোনো কানেকশ্যন নাই। তেতিয়া মোক তেওঁ বহুত মেণ্টেলি হাৰেছমেণ্ট, আৰু মোৰ গৰ্ভত সন্তানটো থিতাপি লোৱাৰ পাছতে তেওঁ মোক হেৰি কৰিছিলে, মাৰিছিলে, পেটতে সন্তানটো নষ্ট কৰিবলৈ চেষ্টা কৰিছিলে, মাৰিছিলে। ইয়াতে মোৰ থানাতে মোক কেছ দিয়া হৈছিলে, আৰু কেছ দি তেতিয়া গুচি যোৱা হৈছিলে। তেতিয়া তেওঁ মোক কৈছে যে থানাত এনেকৈ কৈছে যে তোমাৰ যি মনস্যা তোৰ যি মনস্যা তই তাকে কৰ, সেইবুলি তেওঁ মোক কৈছিলে। আৰু ইমান এনেকৈ কোৱাৰ কাৰণেহে মই আচলতে আৰু মই এতিয়া ঘৰত থাকিলেও মই সন্তানটো কেনেকৈ মই চাম, কি কৰিম? অকলে মা হৈছে বেমাৰী মানুহ, আৰু দাদাহঁত থাকে বাহিৰত, ইমানখিনি। আৰু যদি তেওঁলোকে সেই মানুহকেইহাল মোৰ কাৰণে ভগৱান, যদি তেওঁলোকে মোক নবচালেহেঁতেন মই আজি মৰিলোহেঁতেন। মোৰ পেটত সন্তানটো অলৰেডি মানে কি হেৰি পাক খাই গ'ল, আৰু পানী ঘোদা হৈ গ'ল। আৰু যিদিনা গৈছোঁ মোৰ সেইদিনা ইমাৰ্জেঞ্চি এডমিট হৈছে। আৰু হয়তো সেই মানুহহালে মোৰ জীৱনটো আৰু ছোৱালীজনী ৰক্ষা কৰিলে। আপুনি আৰক্ষীৰ আগত মিছা দিলে কৈছিলে মৰিলে বুলি? সেইটো মই ভয় লাগিছিলে। সেইটো মই ছাৰৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ। কাৰণ কেলৈ যেতিয়া মই কি ক'ম কি নক'ম, যেতিয়া মানে তেওঁলোক গ'ল তেতিয়াতো মই হতবাক হ'লোঁ ন। মই এতিয়া কি কৰিম, উপায় নাই। মই এনেকুৱাখিনি অৱস্থা পাই মই এইটো তেওঁৰ কাৰণেতো এতিয়া ইমানখিনি হ'ল, তেওঁ সিমানখিনি পৰিস্থিতি কৰাৰ কাৰণে মই এইটো কৰিবলগীয়া হ'ল। আৰু সঁচা কথা এনেও ওলাবই। আৰু তেওঁলোকে পালে সন্তানটো লৈ লওক, তেওঁ চমজি মোক ক'বলগীয়া নাই। কিন্তু এইবোৰ টকাৰ লেনদেন, টকাৰ লগত ক্ষেত্ৰত বিক্ৰী কৰিছোঁ বুলি সেইষাৰ তেওঁ ক'ব নালাগে। যিমান যি হ'লেও এতিয়া সুধি ল'ব, টকা লৈছোঁ না, ওলাব নহয়। বিক্ৰী মই নাই কৰা, একেবাৰে নাই কৰা। মানে আপোনাৰ চিকিৎসাৰ সম্পূৰ্ণ খৰচ বহন কৰিছে, আৰু ধুনীয়াকৈ দিছিলোঁ মই। কিমান লিখাপত্ৰ কৰিছিলে? লিখাপত্ৰ তেনেকৈ আমাৰ একো হোৱা নাই, ভালকৈ আমি পাতি মেলি লোৱা হৈছে, আৰু তেওঁলোকেও মোৰ পৰা লৈছে। কিন্তু সেই তাৰ বিনিময়ত যিমান খৰচ পাতি, চিজনত যিমান টকা মানে মেডিকেল তেওঁলোকে চব কৰাইছে। কোন তাৰিখে জন্ম হৈছিলে? 26 তাৰিখে। 26 জুলাই? 26 জুলাই। তেখেতলোকে কেতিয়া নিছিলে? তেখেতলোকে মোক তাত ৰিলিজ 3 দিন ৰাখিছে ন, 29 তাৰিখ মানে হয়তো সম্ভৱ। মই পৰি আছোঁ, মোৰ স্বাস্থ্য বেয়া, গতিকে মই ইমান হেৰি তাৰিখটো সিমানে 29 তাৰিখে। এতিয়া আপুনি কি বিচাৰে? গোটেই ঘটনাটোৰ ন্যায়টো কেনেধৰণে বিচাৰে? এতিয়া মই ন্যায়টো শুদ্ধটোতো এনেও ওলাবই, শুদ্ধটোতো তেওঁলোকে উলিয়ালেই, সন্তানটো ওলাই পেলাই তেওঁলোকে চমজি লৈ লওক, আৰু আমিও ন্যায় পাব লাগে। গতিকে ইমানটো সমস্যাত যেনেকৈ ওলালে চব, সেইটোৱে আৰু কি ক'ম। আপোনাৰ যে স্বামীয়ে যে অত্যাচাৰ কৰে তাৰ ওপৰত আপুনি থানাত গোচৰ তৰিছিল? গোচৰ মই তৰিছিলোঁ সম্পূৰ্ণ। গোচৰটো কি হ'ল? সেই গোচৰটো তেতিয়া তেওঁ ক'লে মোক যে এনেকৈয়ে ক'লে, তেওঁ গোচৰটো তৰোঁতে তই তোৰ মতে কৰ, আৰু তেনেকৈ চহীপত্ৰ হৈছিলে আমাৰ, মানে মোকাবিলা হেৰি হৈছিলে। আপোনাৰ কোৰ্টৰ জৰিয়তে কিবা ডাইভৰ্চ এনেকুৱা হৈছিল? নাই, তেনেকুৱা বিশেষ নহ'ল। দম্পতীহালক গ্ৰেপ্তাৰ কৰি ঢকুৱাখানা মহকুমা ন্যায়াধীশ দণ্ডাধীশৰ আদালত হাজিৰ কৰাই জেল হাজতলৈ প্ৰেৰণ কৰে। অন্যহাতে শিশুটিক লখিমপুৰৰ চৰকাৰী শিশু প্ৰতিপালন গৃহত ৰখা হৈছে। শিশুটিৰ পিতৃ মিণ্টু কোচে তেওঁৰ পত্নীয়ে মাতৃ আৰু গাঁৱৰ আশা কৰ্মীগৰাকীৰ সৈতে মিলি তেওঁ অলপো গম নোপোৱাকৈ বৃহৎ পৰিমাণৰ ধনৰ লেনদেন কৰি শিশুটিক গুৱাহাটীৰ দম্পতীহালক গতাই দিয়া বুলি গুৰুত্বপূৰ্ণ অভিযোগ আনিছে। ইফালে মিণ্টুৰ পত্নীয়ে 6-7 মাহ পূৰ্বেই তেওঁক স্বামীয়ে শাৰীৰিক মানসিক অত্যাচাৰ কৰি ঘৰৰ পৰা খেদাই দিছিল বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰাৰ লগতে যিহাল দম্পতীক শিশুটো গতাই দিছিল তেওঁলোকে তেওঁৰ সকলো চিকিৎসাৰ খৰচ বহন 4-5 মাহৰ পৰা কৰি থকা বুলি। আনহাতে শিশুটিক অবৈধভাৱে তুলি ল'বলৈ গুৱাহাটীলৈ লৈ যোৱা দম্পতীহালে শিশুটিক টকা পইচা দি কিনাৰ কথা অস্বীকাৰ কৰিছে। তেওঁলোকক শিশুটিৰ মাতৃয়ে শিশুটিৰ দেউতাক নাই, খুৱাব পিন্ধাব নোৱাৰে বুলি কৈ গতাই দিয়া বুলিহে জানিবলৈ দিয়ে। ঢকুৱাখানাৰ পৰা জিন্তু কোচৰ ৰিপৰ্ট, নিউজ নাও।